জীৱনত যদি আপুনি ভালকৈ থাকিব বিচাৰে তেন্তে এই 5টা কথা সদায় মানি চলিবলৈ শিকক। 1. কথা কমকৈ ক'বলৈ শিকক। 2. বেলেগৰ কথা কমকৈ শুনিব। 3. খং নিয়ন্ত্ৰণ কৰি চলক। 4. যিকোনো মানুহক সহজতে আপোন কৰি নল'ব। 5. সমাজ ব্যৱস্থাৰ পৰা দূৰত্ব বজাই চলিবলৈ শিকক। যিমানেই আপুনি সামাজিক ব্যৱস্থাটোৰ পৰা দূৰ হৈ চলিবলৈ আৰম্ভ কৰিব, আপুনি সিমানেই সুখী হ'ব পাৰিব। এটা কথা অপ্ৰিয় হ'লেও সত্য, পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা আদালতত ধৰ্মগ্ৰন্থ চুই কোৱা হয় আৰু বেছি সঁচা কথা কোৱা হয় মদ চুই। যি নিজকে যত্নেৰে ৰাখিব পাৰে তেওঁ ভৰিৰ জোতাযোৰো খুব সাৱধানে ৰাখিব পাৰে আৰু যি নাজানে তেওঁ হাতৰ হীৰাৰ আঙুঠিটো হেৰুৱাই পেলায়। নিজৰ বাই ভনীলৈ আপুনি যেনেধৰণৰ স্বামী আশা কৰে, আনৰ বাই ভনীৰ বাবে আপুনি নিজেও তেনেকুৱা হ'বলৈ যত্ন কৰক। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে দিয়ক, কাৰণ আপোনাৰ মাত্ৰ এটা ভুল ধৰিবলৈ বহুত মানুহ সাজু হৈ আছে। আপুনি যেতিয়া দৰিদ্ৰ হ'ব, আপোনাৰ যেতিয়া অভাৱ থাকিব, তেতিয়া আপোনাৰ আত্মীয়সকলেও আপোনাক এৰি যাব। আৰু যদি আপুনি ধনী হয়, যদি আপোনাৰ বহুত ধন সম্পত্তি থাকে, তেন্তে দূৰ সম্পৰ্কীয়সকলেও আপোনাৰ সদায় খবৰ ৰাখিব। মানুহে আপোনাক তেতিয়ালৈকেহে ভাল বুলি ক'ব যেতিয়ালৈকে আপুনি তেওঁৰ অন্যায়সমূহ চকু মুদি সহ্য কৰি যাব। এটা কথা সদায় মনত ৰাখিব, গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে আৰু সাপে গাখীৰ খায়ো বিষ দিয়ে। পাৰ্থক্য খোৱা বস্তুৰ নহয়, পাৰ্থক্য হৈছে স্বভাৱৰ। জীৱনত দুজন মানুহক কেতিয়াও পাহৰি নাযাব। 1. সেইজন যি আপোনাক সফল কৰি তুলিবলৈ নিজৰ সকলো ত্যাগ কৰে। 2. সেইজন যি আপোনাৰ বিপদৰ দিনত আপোনাৰ লগত থাকে, আপোনাক সাহস দিয়ে। কিন্তু সেইজনক পাহৰি যাওক যিজনে আপোনাক বিপদৰ সময়ত এৰি থৈ গৈছিল। জটিল সময়ত লগ নিদিয়াজনক বা বিপদত পেলাই আঁতৰি যোৱাজনক কেৱল আপুনি কৃতজ্ঞতাহে জনাওক। ভাড়াতীয়া গুচি গ'লে মালিকৰ একো ক্ষতি নহয়। এজন গ'লে তেওঁ আন এজন ভাড়াতীয়াক ভাড়া দিয়ে। ভাড়াতীয়া গুচি গ'ল বুলি মালিকে জানো কেতিয়াবা ঘৰ বিক্ৰী কৰা শুনিছে? যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।